নমস্কাৰ টাইমটা দৰ্শকলৈ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত নতুনকৈ কৰোনা আক্ৰান্ত হৈছে 47 জনকৈ লোক আমি এই মুহূৰ্তত জনাইছো সেই ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ 47 জনৰ লোকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে কিছু মুহূৰ্তৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কথা জনাইছে নতুনকৈ আক্ৰান্ত হৈছে 47 জন আৰু ইতিমধ্যে আজি দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোৰ প্ৰথমটো খবৰ নতুনকৈ 47 জন আক্ৰান্ত হৈছে আৰু গোলাঘাটতে সৰ্বাধিক আক্ৰান্ত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে জনাইছে 21 জন গোলাঘাটৰ আক্ৰান্ত হৈছে লখিমপুৰৰ 4 জন 8 জন মৰিগাঁৱৰ গোৱালপাৰাৰ 3 জন হুজাইৰ 1 জন আৰু এমএমচিএইচত 1 জন কোৱাৰেণ্টাইনত থকা আৰু কাৰ্বি আংলঙৰ 2 জন আৰু নগাঁৱৰ 5 জন আক্ৰান্ত হৈছে কোভিড-19ত এই মুহূৰ্তত জনাইছো সেই ব্ৰেকিং নিউজ টু ৰাজ্যত পুনৰ 47 জন লোকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে কিছু মুহূৰ্তৰ পূৰ্বে টুইটযোগে কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমত আক্ৰান্তৰ সংখ্যা 595 লৈ বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাতে আছে 526 জন 595 লৈ বৃদ্ধি পালে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা কিছু মুহূৰ্তৰ পূৰ্বে টুইটযোগে কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগত নতুনকৈ 47 জন আক্ৰান্ত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে টুইটযোগে কথা জনাইছে আৰু অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 595 লৈ 47 জন আক্ৰান্ত হৈছে ইয়াৰে 21 জন হৈছে গোলাঘাটৰ আৰু কালিৰ দিনটোতো গোলাঘাটৰ সৰ্বাধিক আক্ৰান্ত হোৱাৰ খবৰ আহিছিল কালিৰ দিনটোতে 58 গৰাকী লোক আক্ৰান্ত হৈছিল কোভিড-19ত গোলাঘাটত আৰু আজি 21 জন আৰু লখিমপুৰৰ নতুনকৈ 4 জন আক্ৰান্ত হৈছে 8 জন মৰিগাঁৱৰ গোৱালপাৰাৰ 3 জন হুজাইৰ 1 জন এমএমচিএইচৰ 1 জন আৰু কাৰ্বি আংলঙৰ 2 জন নগাঁৱৰ 5 জন আক্ৰান্ত হৈছে বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আৰু আটাইকেজনে কোৱাৰেণ্টাইনত আছিল নে নাই সেই তথ্য বৰ্তমান সময়ত জনোৱা নাই যদিও আটাইকেজনে কোৱাৰেণ্টাইনত থকা বুলি জানিব সন্দেহ কৰা হৈছে যেহেতু এমএমচিএইচৰ 1 জন কোৱাৰেণ্টাইনত আছিল কাৰ্বি আংলঙৰ 2 জন আক্ৰান্ত হৈছে নগাঁৱৰ 5 জন গোৱালপাৰাৰ 3 জন মৰিগাঁৱৰ 8 জন লখিমপুৰৰ 4 জন আৰু 21 জন আক্ৰান্ত হৈছে গোলাঘাটৰ আৰু কালিৰ দিনটোত একে দৃশ্য দেখিবলৈ পোৱা গৈছিল 58 জন আক্ৰান্ত হৈছিল কালিৰ দিনটোত গোলাঘাটত আৰু আজিও 21 জন নতুনকৈ আক্ৰান্ত হৈছে গোলাঘাটত সৰ্বাধিক আক্ৰান্তৰ খবৰ আহিছে আৰু গোলাঘাটত কালিৰ দিনটোতে 59 গৰাকী আক্ৰান্ত হৈছিল জানিব পৰা গৈছে আৰু আজি গোলাঘাটত 24 ঘণ্টাৰ ভিতৰতে 80 জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা আৰু সৰ্বাধিক আক্ৰান্ত হৈছে গোলাঘাট জিলাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক বৰ্তমান সময়লৈকে আক্ৰান্ত হৈছে গোলাঘাট জিলাত আৰু শেহতীয়া যি নতুনকৈ 47 জন আক্ৰান্ত হ'ল আৰু এই সংখ্যা এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা অসমত 595 লৈ বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত এক্টিভ কেছ অৰ্থাৎ চিকিৎসাধীন অৱস্থাতে আছে 526 জন আৰু ইতিমধ্যে চিকিৎসালয়ৰ পৰা সুস্থ হৈ উঠিছে কোভিড-19 জয় কৰিছে 62 জনে আৰু ৰাজ্যত মৃত্যু হৈছে বৰ্তমান সময়লৈকে 4 জনৰ আৰু 3 জন আছিল বহিৰাজ্যৰ আমি দৰ্শকলৈ জনাইছো আমি ইতিমধ্যে জনাইছো আৰু বৰ্ধিত হাৰত দেখিবলৈ পোৱা গৈছে যে যি জিলা ভিত্তিত বৰ্ধিত হাৰ সেই বৰ্ধিত হাৰ 24 ঘণ্টাৰ ভিতৰত 80 জন আক্ৰান্ত হৈছে গোলাঘাটতে অতিকৈ স্পৰ্শকাতৰ হৈ পৰিছে এতিয়া গোলাঘাট জিলা গোলাঘাটত কালি দিনটোত 59 গৰাকী আক্ৰান্ত হৈছিল আৰু আজি পুৱাৰ ভাগত যি এই কিছু মুহূৰ্তৰ পূৰ্বে 47 জন নতুনকৈ কোভিড-19 পজিটিভ পোৱা গৈছে তাৰে 21 জনে হৈছে গোলাঘাট জিলাৰ আৰু লখিমপুৰৰ কালি দিনটোত আক্ৰান্ত হৈছিল কেইবাজনো কালি দিনটোত 16 গৰাকী আক্ৰান্ত হৈছিল আৰু আজি 4 গৰাকী আক্ৰান্ত হৈছে লখিমপুৰতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা মৰিগাঁৱত 8 জন আক্ৰান্ত হৈছে আজিৰ যি ৰিপৰ্ট আহিছে গোৱালপাৰাৰ 3 জন হুজাই 1 জন আৰু এমএমচিএইচত কোৱাৰেণ্টাইনত থকা 1 জন আৰু তেওঁৰ কোন জিলাৰ সেই কথা উল্লেখ কৰা নাই বৰ্তমান সময়লৈকে কাৰ্বি আংলঙৰ 2 জন আৰু নগাঁৱৰ 5 জন আক্ৰান্ত হৈছে নতুনকৈ কোভিড-19ত আৰু 595 লৈ বৃদ্ধি পালে কৰোনাৰ আক্ৰান্তৰ সংখ্যা অসমত আৰু বৰ্তমান সময়ত ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে 526 জন আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই জনাইছিল যে বহিৰাজ্যৰ পৰা যি লোকসকলৰ আগমনৰ লগে লগে অসমত কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে কালিৰ দিনটোতে
156 গৰাকী নতুনকৈ আক্ৰান্ত হৈছিল কালি দিনটোতে আক্ৰান্ত হৈছিল 156 গৰাকী আৰু আজিৰ পুৱাৰ ভাগত এই প্ৰথমটো খবৰ আহিছে ইতিমধ্যে টুইট যোগে জনাইছে আজি পুৱাৰ ভাগতে 47 জন আক্ৰান্ত হৈছে আৰু দিনটোত বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে 595 লৈ বৃদ্ধি পালে ৰাজ্যত কৰোনাৰ আক্ৰান্তৰ সংখ্যা আৰু গোলাঘাটত যি বৰ্ধিত হাৰ হেয়াই সকলোকে এতিয়া চিন্তিত কৰি তুলিছে যেহেতু গোলাঘাটত 80 জনলৈ বৃদ্ধি পালে 24 ঘণ্টাত বিগত 24 ঘণ্টাত 80 জন আক্ৰান্ত হৈছে কোভিড-19ত গোলাঘাট জিলাতে আৰু ইতিমধ্যে যি ৰিপৰ্ট আহিছে সেই ৰিপৰ্ট আমি দৰ্শকসকলক জনাইছো যে আজিৰ দিনটোত পুৱাৰ ভাগতে কিছু মুহূৰ্তৰ পূৰ্বে যি টুইট যোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে 47 জন আক্ৰান্তৰ 21 জনে হৈছে গোলাঘাটৰ 4 জন লখিমপুৰৰ 8 জন মৰিগাঁৱৰ গোৱালপাৰাৰ 3 জন হুজাই জিলাৰ 1 জন MMCHত কোৱাৰেণ্টাইনত আছিল এজন আৰু তেওঁ কোভিড-19 পজিটিভ পোৱা গৈছে কাৰ্বি আংলঙৰ 2 জন আক্ৰান্ত হৈছে নগাঁও জিলাৰ 5 জন আক্ৰান্তৰ খবৰ আহিছে আজি পুৱাৰ ভাগতে আৰু কালিৰ দিনটোত সৰ্বাধিক 156 গৰাকী আক্ৰান্ত হৈছিল আৰু আজিৰ পুৱাৰ ভাগত পুনৰ 47 জন নতুনকৈ কোভিড-19 পজিটিভ পোৱা গ'ল অসমত আৰু অসমত আক্ৰান্তৰ হাৰ বিগত কেইবাদিনৰ পৰা বৃদ্ধি পাবলৈ ধৰিছে যেতিয়াৰে পৰা বহিৰাজ্যৰ লোকসকলৰ আগমন ঘটিছে আৰু তেতিয়াৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্তৰ সংখ্যা আৰু ইতিমধ্যে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে আক্ৰান্তৰ হাৰ আৰু বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু বহিৰাজ্যৰ পৰা লোকসকল আগমন ঘটিয়ে আছে আৰু বহিৰাজ্যৰ পৰা অহা লোকসকল কোৱাৰেণ্টাইনত থকা লোকসকলহে আক্ৰান্ত হৈছে গতিকে সকলোকে আতংকিত নহবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কিন্তু আক্ৰান্তৰ হাৰ বৰ্তমান সময়ত বহুত পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত আৰু 595 লৈ ইতিমধ্যে বৃদ্ধি পাইছে অসমত আক্ৰান্তৰ সংখ্যা আৰু বৰ্তমান সময়ত চিকিৎসালয়ৰ পৰা ইতিমধ্যে কোভিড-19 জয় কৰি যাবলৈ দিয়া হৈছে 62 গৰাকীক আৰু বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে ৰাজ্যত বিভিন্ন চিকিৎসালয়ত 526 গৰাকী আৰু অসমত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 4 জনৰ আৰু ইতিমধ্যে 3 জন বহিৰাজ্যৰ আক্ৰান্ত হৈছে অসমত আৰু তেওঁলোক ইতিমধ্যে নিজ নিজ ৰাজ্যলৈ ঘূৰি গৈছে আৰু 3 জন বহিৰাজ্যৰ আক্ৰান্তৰ তথ্য ইতিমধ্যে দাখিল কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে